এতিয়াও বিৰোধী ঐক্যক লৈ আশাবাদী বিধায়ক অখিল গগৈ বিৰোধী মিত্ৰতা থেৰুগেৰু গতিৰে আগবাঢ়িছে যদিও মিত্ৰতা দুৱাৰ এতিয়াও বন্ধ হোৱা নাই নতুন মিত্ৰতাত অলপ থেৰুগেৰু থাকে বুলিহে ক'লে অখিল গগৈ গৌৰৱ গগৈ আৰু দেৱব্ৰত শইকীয়াই অখিল গগৈৰ সৈতে মিত্ৰতা সন্দৰ্ভত নেতিবাচক মন্তব্য কৰিলেও আজি অখিল গগৈয়ে একেদৰে কয় এইদৰে আমি যিকোনো ত্যাগৰ বিনিময়ত হলেও অসমত বিৰোধী দলবিলাকৰ মিত্ৰতা বিচাৰো আৰু 2026 চনত আমি বিজেপিক পৰাভূত কৰিব খোজো আমাৰ মাজত আমি নতুনকে মিত্ৰতা কৰিবলৈ লৈছো অকমান থেৰুগেৰু চলি আছে বেলেগ কথা এটা থাকিবই নতুনকে মিত্ৰতা কৰিবলৈ ললে অলপ পাৰ্থিত্ব কেন্দ্ৰিক সংঘাত আৰু বিভিন্ন ধৰণৰ কথাৰ মাজেদি কিছু এনেকুৱা থাকে নহব বুলি কোনেও কোৱা নাই এতিয়ালৈকে কিন্তু কংগ্ৰেছ দলৰ যেটো বডি ল্যাঙ্গুৱেজ আৰু মাজে মাজে তেওঁলোকে কৰা কিছুমান মন্তব্য মিত্ৰতাৰ প্ৰতি কংগ্ৰেছ দলৰ যেটো আগ্ৰহ হেতু আগ্ৰহ আছে নে নাই হেতুৰ ওপৰত আমাৰ সন্দেহ মাজে মাজে হয় এতিয়ালৈকে কংগ্ৰেছ দলে আনুষ্ঠানিকভাৱে কেতিয়াও মিত্ৰতা নকৰো বুলি কোৱা নাই বৰং আমি দেখিছিলো যে গৌৰৱ গগৈ যেতিয়া আমাৰ কেদিনমানৰ আগতে গুৱাহাটীত যেতিয়া এখন নাগৰিক অভিৱৰ্তন হৈছিল নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ বৰঞ্চ মিত্ৰতাৰ পক্ষত তেখেতে কৈছিল কিন্তু খুব মুকলিমূৰীয়াকৈ তেখেতে কোৱা নাছিল সেইকাৰণে আমি তেখেতৰ বক্তব্য শুনি আমি ভাবিছিলো যে নহয় কংগ্ৰেছ এতিয়াও মিত্ৰতাৰ কাৰণে পুৰা সাজু হৈ উঠা নাই কিন্তু মই ভাবো যে মিত্ৰতা যদি আমি নকৰো বিজেপিক পৰাভূত কৰিব নোৱাৰো সেইকাৰণে মিত্ৰতা আমাৰ হ'বই লাগে কংগ্ৰেছ দলে যদি মিত্ৰতা নকৰো বুলি ভাবে তেতিয়ালে মই ভাবো যে হেতুৰ পৰা বিজেপিৰ লাভ হ'ব আৰু বিজেপিৰ লাভ হোৱা কাম নিশ্চয় আমি ৰাইজৰ দলেও কৰিব নোৱাৰো কংগ্ৰেছ দলেও কৰিব নোৱাৰো